গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ দৈনিক ৰাশিফল সিদ্ধান্তলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপা আৰু আশীৰ্বাদত আপোনালোক সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। প্ৰিয় দৰ্শক, আজি 7 আগষ্ট 2026 শুক্ৰবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 21 তাৰিখ, কৃষ্ণপক্ষৰ নৱমী তিথি। আজিৰ দিনটো কৃতিকা নক্ষত্ৰ, বৃদ্ধি যোগ আৰু তৈলতিল কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে বৃষ ৰাশি। প্ৰিয় দৰ্শক, জ্যোতিষীয় দৃষ্টিৰে আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ বৰ্তমান সূৰ্য, বৃহস্পতি আৰু বুধ কৰ্কট ৰাশিত অৱস্থান কৰি আছে। আনহাতে মংগল মিথুন ৰাশিত, শুক্ৰ কন্যা ৰাশিত আৰু পশ্চাদগতি শনি মীন ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহীয় পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰতিটো ৰাশিৰ ওপৰত বেলেগ বেলেগ ধৰণে পৰিব। বিশেষকৈ চাকৰি বাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কোনো ৰাশিৰ বাবে শুভ ফলদায়ক হ'ব পাৰে। আনহাতে কোনো ৰাশিৰ জাতক জাতিকাই কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে আপুনি মেঘৰ পৰা মীনলৈ কোন ৰাশিৰ জাতক জাতিকা সেইটো জানি লওক, আৰু আজিৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি কাম কৰিলে লাভৰ সম্ভাৱনা আছে, ক'ত সাৱধান হ'ব লাগিব, আজিৰ শুভ সংখ্যা, শুভ ৰং আৰু শুভ সময় কি, সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি জানি লওঁ 7 আগষ্ট 2026 শুকুৰবাৰৰ দিনটো আপোনাৰ ৰাশিফল কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক, কিন্তু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে বহু কামতে সফলতা লাভ কৰিব পাৰিব। আজিৰ গ্ৰহীয় পৰিস্থিতিয়ে আপোনাৰ কৰ্মক্ষেত্ৰ, আৰ্থিক বিষয় আৰু ব্যক্তিগত সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দিছে। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ কাম কাজৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। চাকৰিয়ালসকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা উচ্চপদস্থ বিষয়াৰ দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক দিশত আজি হঠাতে কিছু ধন লাভৰ সুযোগ আহিব পাৰে। পূৰ্বতে আবদ্ধ হৈ থকা ধন ঘূৰি পোৱাৰ সম্ভাৱনাও আছে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ বস্তু ক্ৰয় কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। ঘৰৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হলে আলোচনা কৰি সমাধান কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনৰ কথা প্ৰিয়জনৰ সৈতে মুকলিকৈ আলোচনা কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ নল'ব। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে খৰখেদাকৈ সিদ্ধান্ত লৈ ধৈৰ্য সহকাৰে আগবাঢ়িলে অধিক লাভৱান হ'ব। শুভ ৰং ৰঙা, শুভ সংখ্যা 9, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। আজি পুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰি নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ জন্ম ৰাশি বৃষ আৰু চন্দ্ৰৰ অৱস্থানেও আপোনাৰ মন, চিন্তা আৰু সিদ্ধান্ত গ্ৰহণৰ ওপৰত প্ৰভাৱ পেলাব। দিনটো আগবঢ়াৰ লগে লগে পৰিস্থিতিত কিছু পৰিৱৰ্তন দেখা যাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নিজৰ কামত নতুন দায়িত্ব লাভ কৰিব পাৰে। কোনো জ্যেষ্ঠ বিষয়াই আপোনাৰ কামত প্ৰশংসা কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভৰ সম্ভাৱনা আছে। অৱশ্যে কোনো চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব। আৰ্থিক ক্ষেত্ৰত আজি ধন সম্পৰ্কীয় বিষয়ত কিছু ইতিবাচক সংকেত দেখা গৈছে। পূৰ্বতে কৰা বিনিয়োগ বা কোনো পুৰণি কামৰ পৰা লাভ পাব পাৰে। পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত ধন খৰচ হ'ব পাৰে। ডাঙৰ ধনৰ লেনদেন কৰাৰ সময়ত অধিক সাৱধান হওক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি বিশেষ সহায় লাভ কৰিব পাৰিব। পিতৃ মাতৃৰ আশীৰ্বাদে আপোনাক মানসিক শক্তি প্ৰদান কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপোনাৰ সম্পৰ্ক অধিক মজবুত কৰাৰ সুযোগ পাব। প্ৰিয়জনৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ খাদ্য অভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিয়ক।
অত্যধিক তেল মছলা বা অনিয়মীয়া খাদ্য গ্ৰহণ এৰাই চলক। মানসিকভাৱে শান্ত থাকিবলৈ কিছু সময় নিজৰ বাবে ৰাখক। বিশেষকৈ আজি খৰখেদাকৈ সিদ্ধান্ত নলৈ নিজৰ অভিজ্ঞতা আৰু বুদ্ধিৰে কাম কৰিলে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল লাভ কৰিব পাৰিব। শুভ ৰং বগা, শুভ সংখ্যা 6, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। আজি আপুনি শুকুৰবাৰ হোৱাৰ বাবে পুৱা লক্ষ্মী দেৱীৰ পূজা কৰি বগা ফুল অৰ্পণ কৰক আৰু সামৰ্থ্য অনুসৰি দৰিদ্ৰ ব্যক্তিক খাদ্য বা বগা বস্তু দান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো কৰ্মব্যস্ত আৰু গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বুধ বৰ্তমান কৰ্কট ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ সৈতে অৱস্থান কৰাৰ বাবে বুদ্ধি, যোগাযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ দেখা যাব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আজি লাভৱান হোৱাৰ সুযোগ আছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নিজৰ কামত অধিক মনোযোগ দিলে জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা দেখিব পাৰে। অৱশ্যে কোনো বিষয়ত অতিৰিক্ত আত্মবিশ্বাস নকৰিব। আৰ্থিক ক্ষেত্ৰত আজি ধনৰ আগমন আৰু ব্যয় দুয়োটা চলি থাকিব পাৰে। কোনো পুৰণি পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় সামগ্ৰীত ধন খৰচ কৰাৰ পৰা বিৰত থাকক। বিশেষকৈ অনলাইন বা হঠাৎ হোৱাৰ ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কথা বতৰাই ঘৰৰ কোনো সমস্যা সমাধান কৰাত সহায় কৰিব। ভাই ভনীৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে থকা ভুল বুজাবুজি দূৰ কৰাৰ ভাল সুযোগ পাব। অবিবাহিতসকলৰ বাবে কোনো চিনাকি ব্যক্তিৰ সৈতে নতুন সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আছে, কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। ৰাতি পৰ্যাপ্ত টোপনি লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। মুঠৰ ওপৰত মিথুন ৰাশিৰ বাবে আজি দিনটো নিজৰ বুদ্ধি, যোগাযোগৰ দক্ষতা আৰু ধৈৰ্যৰ সঠিক ব্যৱহাৰ কৰাৰ দিন। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা কৰিলে ভাল ফল লাভ কৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। আজি পুৱা গণেশ দেৱতাক স্মৰণ কৰি সেউজীয়া মগুৰ দাইল বা সেউজীয়া সামগ্ৰী দান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনাপূৰ্ণ হ'ব, কিয়নো বৰ্তমান আপোনাৰ ৰাশিত সূৰ্য, বৃহস্পতি আৰু বুধ অৱস্থান কৰি আছে। এই গ্ৰহীয় সংযোগে আপোনাৰ আত্মবিশ্বাস, জ্ঞান, বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰ আৰু আৰ্থিক বিষয়ত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ ওপৰত জ্যেষ্ঠ বিষয়াসকলৰ দৃষ্টি পৰিব পাৰে। আপুনি দিয়া কোনো পৰামৰ্শ বা নতুন ধাৰণাই প্ৰশংসা লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও ভাল খবৰ লাভ কৰাৰ আশা ৰাখিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো অনুকূল। আৰ্থিক ক্ষেত্ৰত আজি ধন সম্পৰ্কীয় বিষয়ত ইতিবাচক ফল লাভৰ সম্ভাৱনা আছে। আয়ৰ বৃদ্ধিৰ নতুন পথ মুকলি হ'ব পাৰে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বৃহৎ ধনৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল। পাৰিবাৰিক জীৱনত ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। কোনো শুভ অনুষ্ঠান বা পাৰিবাৰিক কাৰ্যসূচীত আলোচনা হ'ব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদে আপোনাৰ মনোবল বৃদ্ধি কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহীয় অৱস্থা ভাল হ'লেও নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়ক। অত্যধিক কামৰ চাপ নল'ব আৰু পৰ্যাপ্ত বিশ্ৰাম ল'ব। আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ দিন। যিকোনো সুযোগ আপোনাৰ সন্মুখলৈ আহিব। সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ভৱিষ্যতে ইয়াৰ পৰা যথেষ্ট লাভ কৰিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজালৈ। আজি পুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী অৰ্পণ কৰি ওম সূৰ্যায় নমঃ মন্ত্ৰ আপুনি জপ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো আত্মবিশ্বাস আৰু পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব। কৰ্কট ৰাশিত সূৰ্য, বৃহস্পতি আৰু বুধৰ অৱস্থানে আপোনাৰ অন্তৰ্মুখী চিন্তা আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে আজি যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰাটো অত্যন্ত প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আজি কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে। একেলগে কেইবাটাও দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে
আপোনাৰ নেতৃত্বৰ গুণ আৰু আত্মবিশ্বাসে কঠিন কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। চাকৰিৰ ক্ষেত্ৰত পুৰণি কোনো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে নতুন বিনিয়োগৰ ক্ষেত্ৰত কিছু অপেক্ষা কৰি পৰিস্থিতি বুজি আগবাঢ়ক। আৰ্থিক দিশত আজি উপাৰ্জনতকৈ ব্যয়ৰ পৰিমাণ কিছু বৃদ্ধি পাব পাৰে। ঘৰৰ কোনো প্ৰয়োজনীয় কাম বা ব্যক্তিগত বিষয়ত ধন খৰচ হ'ব পাৰে। হঠাতে লাভৰ আশাত কোনো ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰাই ভাল। নিজৰ বাজেট অনুসৰি চলিলে আৰ্থিক স্থিৰতা বজাই ৰাখিব পাৰিব। পাৰিবাৰিক জীৱনত ঘৰৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কোনো সিদ্ধান্তক লৈ পৰিয়ালৰ সদস্যৰ প্ৰথমতে দ্বিমত প্ৰকাশ কৰিব পাৰে, কিন্তু শান্তভাৱে বুজাই ক'লে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন। সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। প্ৰিয়জনৰ কথা মন দি শুনিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিমাত্ৰা চিন্তাৰ পৰা আঁতৰি থাকক। টোপনি সময় ঠিক ৰাখক আৰু দৈনন্দিন কামৰ মাজত কিছু বিশ্ৰাম লওক। মুঠৰ ওপৰত সিংহ ৰাশিৰ বাবে আজি ধৈৰ্য আৰু পৰিকল্পনাৰ দিন। সকলো কাম তৎক্ষণাত ফল দিয়াৰ আশা নকৰি ধীৰে ধীৰে আগবাঢ়িলে আগন্তুক সময়ত ভাল ফল লাভ কৰিব পাৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা 1, শুভ সময় সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ। আজি পুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰি পিতৃ-মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উন্নতি আৰু নতুন সুযোগৰ সম্ভাৱনা ভৰা হ'ব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বুধ বৰ্তমান কৰ্কট ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ সৈতে অৱস্থান কৰি থকাৰ বাবে বুদ্ধি, যোগাযোগ আৰু পৰিকল্পনাৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰিব পাৰে। অৱশ্যে শুক্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাটো আৱেগ আৰু ব্যক্তিগত সম্পৰ্কৰ বিষয়তো বিশেষ গুৰুত্ব আহিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। জ্যেষ্ঠ বিষয়াৰ পৰা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবেও সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ আহিব পাৰে। ব্যৱসায়ীসকলে পুৰণি গ্ৰাহকৰ সৈতে নতুন চুক্তি কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধনৰ দিশৰ পৰা ভাল সুযোগ আহিব পাৰে। উপাৰ্জনৰ নতুন পথৰ বিষয়ে চিন্তা কৰিব পাৰে। কোনো পুৰণি পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনাও আছে, কিন্তু অত্যাধিক খৰচ বা আৱেগৰ বশৱৰ্তী হৈ ক্ৰয় কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনৰ ঘৰৰ পৰিৱেশ মোটামুটি সুখদায়ক হৈ থাকিব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ প্ৰয়োজনত আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কৰ ক্ষেত্ৰত মধুৰতা বৃদ্ধি পাব পাৰে। প্ৰিয়জনৰ সৈতে একেলগে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। বিবাহিতসকলৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। অনিয়মীয়া খাদ্য অভ্যাস আৰু অত্যধিক চিন্তাই অস্বস্তি সৃষ্টি কৰিব পাৰে। সময়মতে খাদ্য আৰু বিশ্ৰাম লওক। মুঠৰ ওপৰত কন্যা ৰাশিৰ বাবে আজি নিজৰ বুদ্ধি আৰু দক্ষতাক সঠিক দিশত ব্যৱহাৰ কৰাৰ দিন। বিশেষকৈ কৰ্মক্ষেত্ৰত পোৱা সুযোগ অৱহেলা নকৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। আজি গণেশ দেৱতাক স্মৰণ কৰি সেউজীয়া আপোনাৰ মগু দাইল দান কৰক আৰু কোনো অভাৱী ব্যক্তিক খাদ্য অনুসৰি সহায় কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো কৰ্মক্ষেত্ৰ আগবঢ়াৰ আৰু নিজৰ পৰিশ্ৰম ফল লাভ কৰাৰ দিন হ'ব পাৰে। বৰ্তমান গ্ৰহীয় পৰিস্থিতিয়ে আপোনাৰ কৰ্ম, সামাজিক প্ৰতিষ্ঠা আৰু আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই আজি আপোনাক আগুৱাই নিব। কৰ্মক্ষেত্ৰৰ চাকৰিয়ালসকলে আজি নিজৰ কামৰ ক্ষেত্ৰত কিছু নতুন দায়িত্ব লাভ কৰিব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে হোৱা আলোচনা আপোনাৰ বাবে লাভজনক হ'ব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলে নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত আজি উপাৰ্জনৰ ক্ষেত্ৰত স্থিৰতা থাকিব পাৰে। পুৰণি কোনো কামৰ পৰা ধন লাভ কৰাৰ সুযোগ আছে। অৱশ্যে একে সময়তে ঘৰুৱা ব্যক্তিগত প্ৰয়োজনত খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে বাজেট অনুসৰি চলক আৰু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ পৰামৰ্শ পৰিয়ালৰ লোকে গুৰুত্ব দিব। ঘৰত কোনো পুৰণি সমস্যা সমাধান কৰাৰ সুযোগ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কৰ ক্ষেত্ৰত সামান্য ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আপোনাৰ মিঠা কথা আৰু ধৈৰ্যৰে পৰিস্থিতি সহজেই স্বাভাৱিক কৰিব পাৰিব। অবিবাহিতসকলৰ বাবেও নতুন চিনাকি সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। অধিক সময় একে ঠাইত বহি থকাৰ পৰিৱৰ্তে মাজে মাজে কিছু খোজ কাঢ়ক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। মুঠৰ ওপৰত তুলা ৰাশিৰ বাবে আজি ধৈৰ্য, বুদ্ধি আৰু সুন্দৰ যোগাযোগৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন।
কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। শুভ ৰং নীলা, শুভ সংখ্যা 6, শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। আজি শুক্ৰবাৰ হোৱা বাবে লক্ষ্মী দেৱীৰ সন্মুখত বগা ফুল অৰ্পণ কৰক আৰু সন্ধিয়া ঘৰত এটা ঘিউৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মিশ্ৰিত যদিও গুৰুত্বপূৰ্ণ ফলাফল কঢ়িয়াই আনিব পৰা দিন। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে আৰু একে সময়তে আৰ্থিক দিশত কিছু সাৱধানতাৰ আগবঢ়াটো প্ৰয়োজন হ'ব। ধৈৰ্য আৰু বিচক্ষণতাৰে কাম কৰিলে আজি ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে আলোচনা কৰাৰ সময়ত কথাবোৰ স্পষ্টভাৱে প্ৰকাশ কৰক। ব্যৱসায়ীসকলে নতুন কোনো সুযোগ লাভ কৰিব পাৰে, কিন্তু চুক্তি বা কাগজ পত্ৰত স্বাক্ষৰ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত আজি ধনৰ আগমন থাকিলেও অপ্ৰত্যাশিত খৰচে কিছু চিন্তা বৃদ্ধি কৰিব পাৰে। কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। ঋণ বা ডাঙৰ বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়াল সদস্যসকলৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ আপোনাৰ কথা বতৰাত নম্ৰতা বজাই ৰাখক। কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। ঘৰৰ কোনো পুৰণি বিষয় আজি আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন আজি আৱেগ কিছু বেছি হ'ব পাৰে। সৰু কথাক লৈ সন্দেহ বা ভুল বুজাবুজিৰ সৃষ্টি নকৰিব। প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। মুঠৰ ওপৰত বৃশ্চিক ৰাশিৰ বাবে আজি ধৈৰ্য আৰু সাৱধানতাৰ দিন। বিশেষকৈ ধন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত খৰখেদা নকৰিলে দিনটোৰ শেষত সন্তুষ্টিদায়ক ফল লাভ কৰিব পাৰিব। শুভ ৰং মেৰুন, শুভ সংখ্যা 9, শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। আজি হনুমানজীৰ নাম স্মৰণ কৰি প্ৰাৰ্থনা কৰক আৰু সামৰ্থ্য অনুসৰি কোনো অভাৱী ব্যক্তিক খাদ্য দান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো নতুন আশা, সুযোগ আৰু আগবাঢ়ি যোৱাৰ সম্ভাৱনাৰ ভৰা হ'ব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি বৰ্তমান কৰ্কট ৰাশিত শক্তিশালী অৱস্থাত থকাৰ বাবে জ্ঞান, পৰিকল্পনা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত ইতিবাচক সহায় লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। চাকৰিয়ালসকলে জ্যেষ্ঠ বিষয়াৰ পৰা সহায় বা প্ৰশংসা লাভ কৰিব পাৰে। নতুন চাকৰি বা পদোন্নতিৰ বাবে চেষ্টা কৰি থকা জাতক জাতিকাসকলৰ বাবে সময়টো আশাব্যঞ্জক। ব্যৱসায়ীসকলে পুৰণি যোগাযোগৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধনৰ বিষয়ত কিছু ভাল খবৰ আহিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ পৰাও আৰ্থিক সহায় লাভ কৰিব পাৰে। অৱশ্যে ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত সকলো তথ্য পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। কোনো শুভ সংবাদে ঘৰৰ পৰিৱেশ আনন্দময় কৰি তুলিব পাৰে। দূৰত থকা কোনো আত্মীয়ৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আপোনাৰ কোনো ইচ্ছা বা পৰিকল্পনা জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্য মোটামুটি ভালেই থাকিব। তথাপি অত্যধিক ব্যস্ততাৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াওক। মানসিক শান্তিৰ বাবে কিছু সময় প্ৰাৰ্থনা বা ধ্যানত কটাব পাৰে। মুঠৰ ওপৰত ধনুৰাশিৰ বাবে আজি নিজৰ লক্ষ্যৰ দিশে আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ দিন। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ নতুন সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত যথেষ্ট লাভ পাব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। আজি বৃহস্পতি দেৱক স্মৰণ কৰি হালধীয়া বস্তু বা খাদ্য কোনো অভাৱী ব্যক্তিক দান কৰক আৰু জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। বৰ্তমান মীন ৰাশিত প্ৰচাৰ গতি শনিৰ অৱস্থানে আপোনাক নিজৰ কাম কাজ আৰু ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত অধিক গম্ভীৰ কৰি তুলিব পাৰে। আজি তৎক্ষণাত ফল লাভ নকৰিলেও ধৈৰ্য ধৰি আগবাঢ়িলে পৰৱৰ্তী সময়ত সুফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো পুৰণি কাম পুনৰ পৰীক্ষা কৰি সংশোধন কৰিবলগীয়া হ'ব পাৰে। চাকৰিয়াল সকলে জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশনা মানি চলিলে লাভৱান হ'ব। ব্যৱসায়ীসকলে পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ক। নতুন চুক্তিৰ ক্ষেত্ৰত খৰখেদা নকৰাই ভাল। আৰ্থিক ক্ষেত্ৰত আজি ধনৰ ক্ষেত্ৰত স্থিৰতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়।
উপাৰ্জন থাকিলে কিছুমান অতিৰিক্ত খৰচ আহিব পাৰে। পুৰণি ঋণ বা কোনো আৰ্থিক দায়িত্ব পূৰণ কৰাৰ সুযোগ পাব পাৰে। ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰামৰ্শ লওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ কোনো সদস্যৰ সমস্যাত আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ শান্ত স্বভাৱে ঘৰৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখিব। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গুৰুত্ব দিয়ক। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বজাই ৰখাটো অতি প্ৰয়োজনীয়। অতীতৰ কোনো বিষয় পুনৰ উত্থাপন কৰি অশান্তিৰ সৃষ্টি নকৰিব। প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক অত্যাধিক চাপ নিদিব। দীঘলীয়া সময় একেৰাহে কাম কৰাৰ মাজত বিশ্ৰাম লওক। নিয়মীয়া টোপনি আৰু সুষম আহাৰৰ প্ৰতি গুৰুত্ব দিয়ক। মুঠৰ ওপৰত মকৰ ৰাশিৰ বাবে আজি ধৈৰ্য আৰু দায়িত্ববোধেৰে আগবাঢ়িলে সফলতা লাভ কৰাৰ দিন। আজি কৰা সৰু সৰু প্ৰচেষ্টাই আগন্তুক সময়ত ডাঙৰ ফল দিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। আজি শনিদেৱক স্মৰণ কৰি কোনো দৰিদ্ৰ বা অসহায় ব্যক্তিক খাদ্য দান কৰিলে জ্যেষ্ঠজনক সন্মান কৰক। খাদ্য দান কৰক আৰু জ্যেষ্ঠজনক সন্মান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। আপোনাৰ ৰাশিত ৰাহুৰ অৱস্থান থকাৰ বাবে আজি মনত বহুতো নতুন চিন্তা আহিব পাৰে। কিন্তু একে সময়তে অতিমাত্ৰা চিন্তা বা বিভ্ৰান্তিয়ে সিদ্ধান্ত গ্ৰহণত বাধা দিব পাৰে। সেয়ে শান্ত মনেৰে আগবাঢ়ক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা যাব পাৰে। নতুন দায়িত্ব লাভ কৰিব পাৰে অথবা কোনো পুৰণি কাম নতুন পদ্ধতিৰে সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলে সহকৰ্মীৰ সৈতে সহযোগিতাৰ কাম কৰিলে ভাল ফল পাব। ব্যৱসায়ীসকলৰ বাবে দূৰৰ কোনো গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত আজি উপাৰ্জনৰ নতুন পথৰ বিষয়ে চিন্তা কৰিব পাৰে। কোনো অতিৰিক্ত কাম বা পাৰ্শ্ব ব্যৱসায়ৰ পৰা লাভৰ সম্ভাৱনা থাকিব পাৰে। অৱশ্যে অচিনাকি ব্যক্তিৰ কথা বিশ্বাস কৰি ধনৰ লেনদেন নকৰিব। অনলাইন লেনদেনৰ ক্ষেত্ৰতো সাৱধান হওক। পাৰিবাৰিক জীৱনত আজি ঘৰৰ সদস্যসকলৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কোনো পৰিকল্পনাত পৰিয়ালৰ পৰা সহায় লাভ কৰিব পাৰে। কোনো পুৰণি ভুল বুজাবুজিৰ আলোচনাৰ জৰিয়তে সমাধান কৰাৰ সুযোগ পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। কিন্তু অতিৰিক্ত সন্দেহ বা ভুল ধাৰণাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বিশ্বাস আৰু স্পষ্ট যোগাযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ, আজি মানসিক চাপ কমোৱাৰ চেষ্টা কৰক। অত্যাধিক চিন্তা বা অনিয়মীয়া টোপনিয়ে অস্বস্তি সৃষ্টি কৰিব পাৰে। ৰাতি সময়মতে শুই পৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। মুঠৰ ওপৰত কুম্ভ ৰাশিৰ বাবে আজি নতুন চিন্তা আৰু নতুন সুযোগ সঠিক দিশত ব্যৱহাৰ কৰাৰ দিন। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক লাভৱান হ'ব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 8, শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ। আজি শিৱলিংগক পানী অৰ্পণ কৰি ভগৱান শিৱক স্মৰণ কৰক আৰু সামৰ্থ্য অনুসৰি কোনো দৰিদ্ৰ ব্যক্তিক খাদ্য দান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো ধৈৰ্য, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ ৰাশিত পশ্চাদগতি শনিৰ অৱস্থানৰ বাবে আজি কিছুমান পুৰণি বিষয় পুনৰ সন্মুখলৈ আহিব পাৰে। কিন্তু সেই বিষয়বোৰ শান্তভাৱে সমাধান কৰাৰ সুযোগ লাভ কৰিব। আনহাতে কৰ্কট ৰাশিৰ বৃহস্পতিৰ শক্তিশালী অৱস্থানে আপোনাৰ ভাগ্য আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ইতিবাচক সহায় আগবঢ়াব পাৰে। কৰ্মক্ষেত্ৰত আজি পুৰণি কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলে নিজৰ দায়িত্ব মনোযোগ দিলে জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। কোনো নতুন প্ৰকল্প বা দায়িত্ব প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়ীসকলে পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ কৰি লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধনৰ দিশত কিছু ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে বা কোনো অপেক্ষা কৰি থকা ধনৰ পথ মুকলি হ'ব পাৰে। অৱশ্যে অতিৰিক্ত লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনৰ ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি সাৱধান হওক। অতিমাত্ৰা চিন্তা নকৰিব। পৰ্যাপ্ত বিশ্ৰাম লওক। পুৱা কিছু সময় প্ৰাৰ্থনা, ধ্যান বা শান্ত পৰিৱেশত কটালে মনটো সতেজ হৈ থাকিব। মুঠৰ ওপৰত মীন ৰাশিৰ বাবে আজি পুৰণি সমস্যা সমাধান কৰি নতুন পথত আগবাঢ়ি যোৱাৰ দিন।
ধৈৰ্য নেহেৰুৱাই নিজৰ লক্ষ্যত স্থিৰ থাকিলে আগন্তুক সময়ত ভাল ফল লাভ কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজালৈ। আজি ভগৱান বিষ্ণুক স্মৰণ কৰি হালধীয়া ফুল অৰ্পণ কৰক আৰু কোনো অভাৱী ব্যক্তিক সমৰ্থ নকৰি খাদ্য বা প্ৰয়োজনীয় সামগ্ৰী দান কৰক। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।